আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত আহিছে নতুন আলহী, মানে মোৰ জাজনীৰ ৰিলেটিভছৰ ভণ্টি হয়। সিহঁতি দুজনী পুৰা কথা পতাত ব্যস্ত আৰু ইয়াতে আমি খাই আছোঁ চাহ। সিহঁতি একচুৱেলি দেৰিকৈ আহি পাইছিলে, 3:30মান বজাত আহি পাইছিলে। আকৌ আমি চাহ খাই মেলি ওলাই যাব লাগিব, যিহেতু এইফালে দেখিছে নহয় বায়ে ঘৰৰ পৰা আনি দিয়া মৰম ইমান দীঘল কলডিল, লগতে ঔটেঙা, তাৰপিছত আকৌ জাহাজী কল, কলমৌ শাক, ঢেকীয়া শাক, সকলোখিনি বায়ে ঘৰৰ পৰা আনি দিছে। এইখিনি হৈছে মৰম বায়েক ভনীয়েকৰ নহয়নে। তাৰপিছতে এইখিনি গোটেই সামৰি মেলি থলোঁ আৰু এইফালে চাওকচোন ল'ৰাটোক ইমান বেছি উৎপাত কৰি আছে, ইমানেই উৎপাত কৰিছে নহয়, মানে বায়েকক লগ পাইছে যে আকৌ আমি ওলালোঁ টাউনলৈ যাবলৈ বুলি। বৰষুণ দি দিলে নহয়, তিতি গ'লোগৈ দোকানলৈ, পূৰা তিতি গ'লোঁ। এইফালে বায়ে চাইছে ষ্টেণ্ডাৰ, মানে ভণ্টিজনীয়ে ল'ব ষ্টেণ্ডাৰডাল, কেনেকুৱা হয় কি হয় তাই অকণমান জানে যে, সেইকাৰণে তাই ভালকৈ চাই দি আছে আৰু। এইফালে টোপোলা দেখিছে নহয়, পাৰ্লাৰৰ গোটেইখিনি বস্তু। তাৰপিছতে এইখিনি গোটেই লৈ মেলি আকৌ আমি আহিলোঁ কাপোৰ দোকানত, কাপোৰ কেইটামান চালোঁ কিন্তু পচন্দ নহ'ল। আকৌ এইফালে খাৰু মংগলসূত্ৰ চাইছে বায়ে, মংগলসূত্ৰ এটা ল'লে, খাৰু ল'লে। আকৌ বিশাল মাৰ্কেটলৈ বুলি আহিলোঁ, তাতো কেইটামান বজাৰ কৰা হ'ল। আজিৰ ভিডিঅ'টো ইমান